This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক বিগত সপ্তাহত আমি এজন ব্যক্তিৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলো যিজনে স্যাৰ সৈয়দ সাদুল্লাহৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈকে প্ৰতিজন মুখ্যমন্ত্ৰী কাখৰ পৰা পাইছে যোৱা সপ্তাহত আমি আলোচনা কৰিছিলো স্যাৰ সাদুল্লাহ গোপীনাথ বৰদলৈ শৰৎ চন্দ্ৰ সিংহ মহেন্দ্ৰ চৌধুৰী গোলাপ বৰবৰা আৰু আজি আমি আলোচনা কৰিম আনোয়াৰা তাইমুৰ ডাঙৰীয়ানীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীসকল চক্ৰৱৰ্তী ডাঙৰীয়া আপোনাক জনাইছো আন্তৰিক আদৰণি মিছেছ তাইমুৰক আপুনি কেনেকৈ পাইছিল আনোয়াৰা তাইমুৰ কিছু মুখ্যমন্ত্ৰী আছে কলেজত যোৰহাট জেবি কলেজত পঢ়োতে তেওঁ আমাতকৈ শ্ৰেণীৰ ওপৰত পঢ়িছিলে পঢ়োতে তেতিয়াই আমাৰ মানে যেহেতু ছোৱালীবিলাকৰ মৰ্ণিং ছেকশ্যন আছিলে আমাৰ খালি আদিবাদী তাৰপিছত দেখাত তেওঁ মোক ইউনিয়ন ছেক্ৰেটাৰী হিচাপে চিনি পাইছিলে তেতিয়াই মোক চিনি পাইছিলে আৰু যেতিয়া হেৰি হ'ল তেওঁ চিফ মিনিষ্টাৰ হ'ল এতিয়া মই তেতিয়া এন ই চিত আছোঁ ৰাজভৱনত তেওঁ এন ই চি কিবা এটা যাওঁতে ৰাজভৱনত গৈছে ৰাজভৱনত যাওঁতে সেইটো এতিয়া তেওঁ ক'লে লেট্ৰিন কোনফালে আছে এতিয়া লেট্ৰিন আমাৰতো লেট্ৰিন বুলি নকয় টয়লেট বুলিহে কয় এতিয়া তেওঁ কৈছে লেট্ৰিনটো কোনফালে আছে এতিয়া মানে মই চক খাই গৈছোঁ যে লেট্ৰিন বুলিলে আমাৰ আগতে সেই হেৰিয়ে ইউনিভাৰ্চিটি হোষ্টেলত থাকোঁতে হেৰিয়ে চুই পাৰে সেই টিংটো লৈ যোৱাতে লেট্ৰিনটো মনত পৰে এতিয়া আজিকালিতো আধুনিক আৰু যুগৰ লেট্ৰিনটোতো আৰু বেলেগ তেওঁ কৈছিলে লেট্ৰিনটো তেওঁ এগৰাকী মানে কি তেওঁ অতি কূটনীতিবিদাৰ তেওঁক বহুত ক্ষেত্ৰত আব্দুল মালিকে সহায় কৰিছিলে আব্দুল মালিকে তেওঁ স্পীচ টিচকে আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত আব্দুল মালিক সৈয়দ আব্দুল মালিকে তেওঁ সহায় কৰিছিলে তেওঁ এগৰাকী সাধাৰণ বুদ্ধিবৃত্তি সম্পন্ন এগৰাকী সাধাৰণ মুখ্যমন্ত্ৰী আছিল তেওঁ কোনো বিচক্ষণ বা কূটনীতি বিষয়ত নাছিলে আৰু যদিও তেওঁ অসমৰ প্ৰতি যিখিনি কৰিবলগীয়া পাৰিলেহেঁতেন সেইখিনি কৰাৰ তেওঁৰ সিমান দৃঢ়তা বা সদিচ্ছা নাছিলে তেওঁ আচলতে খুব কম সময় পাইছে আৰু তেওঁ এটা পৰিস্থিতিৰ মাজত আচলতে তেওঁ মুখ্যমন্ত্ৰী হৈছিল ষ্টপ গেপ এৰেঞ্জমেণ্টছ ৰাইট হিতেশ্বৰ শইকীয়া ইয়াৰ পিছতে এটা নতুন যুগ আপুনি কেনেকুৱা পাইছে হিতেশ্বৰ শইকীয়া মোৰ ভাই জিতেন চক্ৰৱৰ্তী প্ৰয়াত জিতেন চক্ৰৱৰ্তী ক্লাছ ফ্ৰেণ্ড আছিলে সেইটো হিচাপে তেওঁ যেতিয়া মিনিষ্টাৰ ইনফৰ্মেশ্যন আছিলে তেওঁ প্ৰথমতে মিনিষ্টাৰ অফ ষ্টেট ইনফৰ্মেশ্যন আছিলে তেতিয়াই তেওঁৰ লগত মোৰ চিনাকি আৰু তেওঁৰ ভাষণবিলাক মই তেতিয়াই লিখি দিওঁ তেওঁ ভাষণ আৰু গায়ো দিব লাগে ইংৰাজী যিবিলাক ভাষণ লিখি দিওঁ বৰ কমপ্লিকেটেড দীঘলীয়া শব্দ নিদিব তেওঁ কৈ দিয়ে দীঘলীয়া শব্দ নিদিব কেতিয়াবা একোটা শব্দ দিওঁ তেওঁ মানে জাপ মাৰি যায় মানে আৰু উচ্চাৰণটো ভালকৈ নকৰে গতিকে বহু সময়ত তেওঁ উচ্চাৰণ নকৰাকৈ ৰেণ্ডিতেই থাকিলে আৰু ভুলটো নকয় তেনেকুৱা ধৰণৰ উচ্চাৰণ কৰি ৰেণ্ডি ভু ঠাইত ৰেণ্ডি কয় সেইটো কৈ পেলাই তেওঁ মানে পাল মাৰি থৈছিলে কিন্তু মোক কৈছিলে যে অলপমান হেৰি কৰিব কোমল সৰল শব্দ দিব দীঘলীয়া টান শব্দ নিদিব উচ্চাৰণ কৰিবলৈও দিগদাৰ হয় সেইটো হয় কিন্তু এনে যিহেতু তেওঁ মোৰ ভাইৰ লগত পঢ়িছে মই সোমাই গ'লে তেওঁ থিয় হৈ দিয়ে ইত্যাদি আছিলে বহু ক্ষেত্ৰত তেওঁ ভাল পাইছিলে কিন্তু তেওঁ এগৰাকী অতি বিচক্ষণ কূটনীতিবিদ আছিলে তেওঁ এজন মানুহক আহিছে তেওঁক দেখা কৰিবলৈ সেই দেখা মানুহজনৰ লগত যিটো ব্যৱহাৰ কৰিব পিছ মুহূৰ্ততে তেওঁৰ বিৰুদ্ধে তেওঁৰ মৃত্যুৰ পৰৱানাটো সেই একেধৰণেই তেওঁ চহী কৰিব পাৰিব যিজন মানুহক কিছু সময়ত অতি সুন্দৰ ধৰণে কথা পাতিছে আপুনি আচৰিত হ'ব যে সেই মানুহজনৰ মৃত্যুদণ্ড দিবৰ কাৰণেও তেওঁ প্ৰস্তুত হৈ আছে সেইজনে হৈছে তেওঁ এগৰাকী বিচক্ষণ ৰাজনীতিবিদ হিতেশ্বৰ শইকীয়াৰ যিটো সম্ভাৱনা আছিল যিটো পটেঞ্চিয়েল আছিল সেইটো সম্পূৰ্ণভাৱে তেওঁ দিব পাৰিলে বুলি আপুনি ভাবেনে তেওঁ যিটো সময়ত মুখ্যমন্ত্ৰী হ'ল সেই সময়টোৱেই তেওঁৰ বিৰুদ্ধে আছিল নাম্বাৰ হ'ল কি টাইম এণ্ড চিটুৱেশ্যন ৱেণ্ট এগেইনষ্ট হিম সেইকাৰণে যিমানে আৰু যিখিনি কৰিলে সেইখিনি হিতেশ্বৰ শইকীয়াৰ কাৰণেহে কৰিব পাৰিলে আন এজন হোৱা হ'লে তেওঁ তাতেই মানে হেৰি হ'লহেঁতেন ভাৱনা হৈ থাকিল শইকীয়াৰ পিছতেই এটা ঐতিহাসিক নিৰ্বাচন দ্বিতীয়বাৰৰ বাবে অকংগ্ৰেছী চৰকাৰ হৈছিল অসমত 1985 চনত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত আৰু এন ই চিৰ পিছত প্ৰফুল্ল মহন্তই আপোনাক
অসমৰ জনসংযোগলৈ পুনৰ ঘূৰাই আনিলে সঞ্চালক হিচাপে এই প্ৰসংগটো আপুনি কি ধৰণে উপলব্ধি কৰে? যেতিয়া AGP গভৰ্ণমেণ্ট হ'ল তেতিয়া মই NECত আছিলোঁ। তেতিয়া ভিগু ফুকন ইনফৰমেশ্যন মিনিষ্টাৰ। ভিগু ফুকনে তেতিয়া জোৰ দিলে যে ভিগু ফুকনে মোক জানিছিলে আৰু ভাল পাইছিলে আৰু তেওঁ যেতিয়া মই ডেপুটি ডিৰেক্টৰ থাকোঁতে তেওঁ এইটো কৰিব পাৰিনে চাবচোন, এইটো কৰক বুলি নকয়, এইটো কৰিব পৰা যায় নেকি, এইখন দিব পৰা যায় নেকি, এই চাকৰি এইখন দিব পৰা যায় নেকি, হুকুম নিদিয়ে, মোক কয় যে এইটো দিব পৰা যায় নেকি বুলি কয়। সেইকাৰণে তেওঁ মোক অকণমান সন্মান কৰিছিলে। সেইকাৰণে যেতিয়া ডাইৰেক্টৰ পোষ্টৰ কাৰণে মই NECৰ পৰা আহিবলগীয়া হ'ল তেওঁ এই প্ৰপ'জেলটো দিলে যে ইনফৰমেশ্যন মিনিষ্টাৰ হিচাপে আনিব লাগে। আৰু মোৰ কাৰণে মোৰ তাত ৰিলিজ কৰি দিয়া নাই, মোৰ কাৰণে 6 মাহমান ৰৈছে। ৰোৱাৰ পিছতে প্ৰফুল্ল মহন্তই আন এজন ব্যক্তিক দিবৰ কাৰণে তেওঁ উদ্গ্ৰীৱ হৈ পৰিলে। কিন্তু ভিগু ফুকনৰ বাধাৰ কাৰণেই সেইজনক দিয়া নহ'ল। আৰু মই ইতিমধ্যে ৰিলিজ পাই পেলাই মই তেতিয়া কণ্ট্ৰেক্টত আহিলোঁ। মই কওঁ যে মোক ইমান দৰমহা দিব লাগিব, সৰহ দৰমহা দিব লাগিব, মই 3 বছৰৰ কাৰণে আহিম, 3 বছৰ মই থাকিম, ইমানখিনি দৰমহা লাগিব ইত্যাদি ইত্যাদি, আৰু মোক ঘৰ এটা লাগিব ইত্যাদি কণ্ডিশ্যন দিলোঁ। এইখিনি কণ্ডিশ্যন মানি ল'লে। তেতিয়া মদন বজবৰুৱা কমিশ্যনাৰ এইখিনি কমিশ্যন দি পেলাই আহিলে। তাৰপিছত প্ৰথমতে কাম কৰি ভালেই লাগিছিলে, কিন্তু পৰৱৰ্তী অৱস্থাত প্ৰফুল্ল মহন্তৰ লগত কাম কৰি ভাল নলগা হ'ল। কিহৰ কাৰণে? তেওঁ মানে কিবা তেওঁৰো ইগ'ক্লেছ আছিলে। এবাৰ তেওঁ ক'লে আপুনি কাৰ চাকৰি কৰিছে? মই গভৰ্ণমেণ্ট অফ আছাম। আপুনি কাৰ চাকৰি কৰিছে? ৰাতি 12টা বজাত মোলৈ ফোন কৰি কৈছে আপুনি কাৰ চাকৰি কৰিছে? মই গভৰ্ণমেণ্ট অফ আছাম হেৰি ক'লোঁ। তাৰপিছত তেওঁ বিচৰা মতে সেই সময়তে আছে নগেন শৰ্মা বুলি এজন ব্যক্তি আছিলে, বৰ ভাল মানুহ আছিলে, মন্ত্ৰীও আছিলে, পিছত এটা কমিটিৰ চেয়াৰমেন আছিলে। থাকোঁতে নগেন শৰ্মাই ক'লে, তেতিয়া পুলকেশ বৰুৱা স্পীকাৰ আছিলে, পুলকেশে মোলৈ ফোন কৰি ক'লে যে হেৰি নহয় ভাবিছে এই নগেন শৰ্মাৰ কমিটিখনৰ কিবা এখন মিটিং আছে, আপুনি অলপমান সহায় কৰি দিব, মানে মাইক টাইক আৰু ফটো চটো ইত্যাদি। তেতিয়া হেৰিয়ে প্ৰফুল্ল মহন্তই ক'লে আপুনি কাৰ হেৰিয়াত হুকুমত হেৰি কৰিলে? মই মোৰ নিজৰ হুকুমত দিয়া নাই, পুলকেশ বৰুৱা স্পীকাৰ ইজ এ পাৰ্ট অফ দি গভৰ্ণমেণ্ট। স্পীকাৰে মোক কৈছে পইচাৰ অনুৰোধ ক্ৰমে মই সেইখিনি নগেন শৰ্মা কমিটিক মই আৰু সেইখন আছাম এছেম্বলিৰ কমিটি, সেইখন কাৰো বাহিৰা কমিটি নহয়, আছাম এছেম্বলিৰ সন্মানীয় অসম এছেম্বলিৰ কমিটি সেইখন, আৰু তাকো স্পীকাৰে মোক অনুৰোধ কৰিছে সেইমতে দিছোঁ। তেওঁ কৈছে আপুনি কাৰ হুকুমত দিলে? মই স্পীকাৰৰ হুকুমত ইত্যাদি তেওঁ মানে ক'বলৈ ধৰাৰ কাৰণে মই আৰু কণ্ট্ৰেক্টৰ ৰিনিউ নকৰিলোঁ আৰু আকৌ বেক কৰিলোঁ। কিন্তু পৰৱৰ্তী অৱস্থাত 96 চনত যেতিয়া প্ৰফুল্ল মহন্ত পুনৰ ক্ষমতালৈ আহিল, সেইবাৰ তেতিয়া আপুনি সাংবাদিকৰ নতুন অৱতাৰ আপোনাৰ। সেই অৱতাৰত আপোনাক বিধানসভালৈ মাতি নি ভৰ্ৎসনা পৰ্যন্ত কৰা হৈছিল, আপোনাৰ মনত পৰে? সেই ঘটনাটো আপুনি কি ধৰণে গ্ৰহণ কৰে? সেইটোতো অৱশ্যে প্ৰফুল্ল মহন্তৰ দায়ী নহয়, সেইটো তেতিয়া পাৰ্টি ইন পাৱাৰ, তেওঁলোকৰ এগেইনষ্টে মোৰ লিখা গ'ল। যোৱাৰ কাৰণেই মই আমাৰ হেৰি তালুকদাৰ প্ৰণৱ তালুকদাৰ আছিলে, অতনু ভূঞাই সেই সময়ত পৃষ্ঠভংগ দিলে। অতনু ভূঞাই ক'লৈ গ'ল কোনেও ধৰিবই নোৱাৰিলে। সেইকাৰণে মাজৰাতি মোকে আৰু প্ৰণৱ তালুকদাৰকে মাজৰাতি পুলিচে ধৰি পেলাই পুলিচ ষ্টেচনত ৰাখিলে, আৰু ৰাখি পুলিচ ষ্টেচনতে চাহ তাহ খুৱাই ভাল ধৰণে ৰাখিছে আৰু হেৰি কৰি নাই, পুলিচ ষ্টেচনতে ৰাখি পিছদিনাখন বিধানসভালৈ লৈ আহিলে আৰু তাতে ভৰ্ৎসনা কৰিলে। ভৰ্ৎসনা কৰি থাকোঁতেই মোক আৰু যেতিয়া স্পীকাৰে ভৰ্ৎসনাটো কৰিলে, মই তেতিয়া আৰু মই এটা উদ্যান লেকচাৰ দিব খুজিছিলোঁ, লেকচাৰ দিব খোজোঁতে মোক চচুৱাই লৈ গ'ল আৰু মই লেকচাৰ সেই সময়ত মই বিধানসভাত উপস্থিত আছিলোঁ আৰু আপুনি আৰম্ভ কৰিছিলে, আপুনি কৈছিলে যে এইখন চৰকাৰক মই 3 বছৰ ছাৰ্ভিচ দিছোঁ আৰু ইয়াৰ পূৰ্বৰ চৰকাৰবোৰতো মই দীৰ্ঘ সময় ছাৰ্ভিচ দিছোঁ, আজি এই চৰকাৰে মোক এই অৱস্থা কৰিছে, এনেকুৱা এটা আপোনাক টানি লৈ গুচি গ'ল, এনেকুৱা এটা ধৰণৰ ঘটনা ঘটিছিল। কিন্তু মহন্তই পিছত আপোনাক এই ধৰণে লোৱাৰ কাৰণটো কি আছিল? তেওঁ মানে কি, মোৰ পিছত গিৰিজা প্ৰসাদ দাস বুলি এজন ডাইৰেক্টৰ হ'ল। গিৰিজা প্ৰসাদ দাসৰ সম্পূৰ্ণ মানে ইচ্ছা আছে যে মোৰ আসনখন গ্ৰহণ কৰা, আৰু বিভিন্ন কৌশল প্ৰয়োগ কৰি গিৰিজা প্ৰসাদ দাসে আমাৰ পৃষ্ঠপোষকতা আৰু আশীৰ্বাদ অৰ্জন কৰিবলৈ প্ৰফুল্ল মহন্তৰ পৰা তেওঁ সমৰ্থ হৈছিলে। সেইকাৰণে গিৰিজা দাসৰ মানে
আপ্ৰাণ চেষ্টাত আৰু প্ৰফুল্ল মহন্তৰ মোৰ প্ৰতি সদিচ্ছাৰ অভাৱৰ কাৰণেই তেওঁ গিৰিজা দাসক দিলে আৰু গিৰিজা দাসৰ এজন কম্পিটেণ্ট অফিচাৰ নাছিলে তেওঁ কিছু এনেই টেকনিক কিছুমান যিবিলাক জানিছিলে যিবিলাক মানে কিচেন পাকঘৰৰ টেকনিক পাকঘৰৰ টেকনিক কিছুমান তেওঁ জানিছিলে আৰু সেইবিলাক প্ৰয়োগ কৰিয়ে তেওঁ ডাইৰেক্টৰ হ'ল কিন্তু তেওঁ সুদক্ষ লিখা হিচাপেও বোলক বা পাব্লিক ৰিলেশ্যন হিচাপেও তেওঁ দক্ষতা বিশেষ প্ৰদৰ্শন কৰিব পৰা নাছিল প্ৰফুল্ল মহন্তৰ পিছতে আহিল 15 বছৰীয়া দীৰ্ঘ কাৰ্যকাল তৰুণ গগৈ আপুনি কি ধৰণে তৰুণ গগৈ দেউতাকে আৰু আমাৰ দেউতাই একেলগে কাম কৰিছিলে বাগানত তেওঁ ডাক্তৰ আছিলে আৰু দেউতা আৰু তেওঁ একেলগে বৰশী বাইছিলে তৰুণ গগৈ দেউতাকে আৰু তৰুণ গগৈ মোৰ ভাইটোৰ লগত পঢ়া আৰু তৰুণ গগৈ ককায়েক মোতকৈ শ্ৰেণী ওপৰত ডক্টৰ পদুম গগৈ মোৰ বন্ধুৱে আছিলে সেইকাৰণে তৰুণ গগৈয়ে মোক মানে এটা বিশেষ দৃষ্টিৰে চাইছিলে তেওঁ মোক মানে ব্ৰাদাৰ হিচাপে এল্ডাৰ ব্ৰাদাৰ হিচাপে ট্ৰিট কৰিছিলে আৰু তেওঁৰ ওচৰলৈ যেতিয়া যাওঁ তেওঁ মানে নেৰেই মানে মই মানে মানুহ পিনে দুৱাৰত ৰৈ থাকে মোৰ লগত প্ৰফুল্ল মহন্ত থাকে কেতিয়াবা মই অকলে যাওঁ কিন্তু প্ৰফুল্ল মহন্ত থাকিলে আমাৰ কথা শেষ হৈ যায় তাৰ 5 মিনিট বা 10 মিনিটত শেষ হৈ যায় আধা ঘণ্টা ধৰি যেতিয়া তেওঁ ৰখাই থৈ দিয়ে ইফালে তেওঁৰ গেটত মানুহ ৰৈ থাকে তেতিয়া যে কিমান দিন যেতিয়াই গৈছোঁ আৰু তেতিয়াই তেওঁ নেৰে তেওঁ লেকচাৰ দি থাকে আৰু থিয় হৈ পেলাই তেওঁ নিজেও থিয় হ'ব থৈ পেলাই কথা শেষ নহয় মই আপুনি আৰু থিয় হৈ থাকক মই আহিলোঁ দেই বুলি মানে কোনো মানুহে ভাবিব নোৱাৰে যে চিফ মিনিষ্টাৰৰ তাৰ পৰা পৃষ্ঠভংগ দি পলাবলগীয়া এইটো অকল আপোনাৰে নহয় বহুতৰ এই অভিজ্ঞতা আছে তৰুণ গগৈ ডাঙৰীয়াই সহজে মানুহক এৰি নিদিছিল আৰু থিয় হৈ বহুত দেৰি কথা পাতিছিল বিদায় সহজে দিব নোখোজে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ' মজিয়ালৈ চলি আছে মেজমেল আৰু মেজমেলত আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আপোনালোকৰ সকলোৰে পৰিচিত ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ডাঙৰীয়া তৰুণ গগৈ আধৰুৱা হৈ থাকিল তৰুণ গগৈয়ে আপুনি ঠিকে কৈছে যে যেতিয়া বিদায় ল'ব খোজোঁ তৰুণ গগৈয়ে এৰি নিদিয়ে ইটোৰ পিছত সিটো কথা উলিয়াই থাকে আৰু মানুহজনৰ পৰা পলাই পত্ৰং দিয়াৰ নিচিনা হয় কথাবিলাক তৰুণ গগৈৰ কিবিলাক গুণে আপোনাক আকৰ্ষণ কৰে আৰু তেওঁৰ দোষবিলাক আপুনি কি ধৰণে বিচাৰে তৰুণ গগৈ সাধাৰণতে সাধাৰণতে তেওঁৰ লুকটো বমভোলা টাইপৰ মানুহ তেওঁ তীক্ষ্ণ বুদ্ধিসম্পন্ন এটা চালাক চতুৰ এটা বুদ্ধিয়ক মানে চিফ মিনিষ্টাৰ যেন নালাগে তেওঁ প্ৰথম দৰ্শনতেই মানুহৰ ধাৰণা হ'ব কথা বতৰা তেওঁ বমভোলা টাইপৰ মানুহ কিন্তু মই নিজে যিহেতু তেওঁ মোক সন্মানো কৰিছিলে মোৰ ভাইৰ লগত আৰু তেওঁৰ দেউতাকৰ লগত আৰু দেউতাক মানে আছিলে যেন সৎ ব্যক্তি তেওঁ সেইকাৰণে বাপেকৰ পৰা কিছুমান সততা তেওঁ পাইছিলে বাপেক এনেকুৱা সৎ তেওঁৰ দেউতাকে আমাৰ দেউতাই একেলগে বৰশী বাইছিলে বৰশী বাওঁতে এদিনাখন আমাৰ দেউতাই মিৰিকা মাছ এটা পালে সেই সময়তো বামুণে মিৰিকা মাছ নাখায় তেতিয়া দেউতাই ক'লে হেৰি গগৈ এই মিৰিকা মাছটো তুমিয়ে লৈ যোৱা এইটো আৰু হেৰি ঠিক আছে তুমি মই পিছত ৰৌ মাছটো পাম ৰৌ মাছটো পাই পেলাই তোমাক দি দিম তেওঁতো ৰৌ মাছ নাপালে বৰশীত এবছৰ ধৰি নোপোৱাৰ পিছত এবছৰৰ মূৰত বাগানৰ এজন বনুৱাই এটা প্ৰকাণ্ড ৰৌ মাছ লৈ আহিছে বোলে এইটো ডাক্তৰে দি পঠাইছে ডাক্তৰেটো আজি বৰশী পাবলৈ যোৱা নাই বজাৰৰ পৰা কিনি দিছে বজাৰৰ পৰা এটা প্ৰকাণ্ড ৰৌ মাছ যিহেতু বৰশীত তেওঁ নাপালে আমাৰ দেউতাই বৰশীত পোৱা মিৰিকা মাছটো বামুণে নাখায় কাৰণে তেওঁ দিছিলে আৰু তাৰ প্ৰতিদান স্বৰূপে বজাৰৰ পৰা প্ৰকাণ্ড এটা ৰৌ মাছ কিনি তৰুণ গগৈ দেউতাকে আমাৰ তাত যে দেউতাকৰ যিটো মানে বেছিক মানে অনেষ্টি আছিলে সেই বেছিক অনেষ্টিৰ কিছু হ'লেও তৰুণ গগৈ পাইছিলে আৰু বমভোলা সেইটো এটা কথা ক'ব লাগিব আৰু মই তেওঁক মানে ভাল পাইছিলোঁ এইকাৰণেই যে তেওঁৰ আনখিনি গুণ বা দোষ যিয়েই থাকক বা নাথাকক মই নাচাওঁ কিন্তু তেওঁ মোক মানে যিহেতু এটা এল্ডাৰ ব্ৰাদাৰ হিচাপে সন্মান কৰিছিলে আৰু তেওঁ প্ৰত্যেকটো 1 জানুৱাৰীত তেওঁ মানুহবিলাকক মাতে আমাৰ প্ৰেছৰ মানুহবিলাক মাতে প্ৰেছৰ মানুহক ভৰি ভোজন কৰায় আৰু যথেষ্ট টোপোলাৰ সৈতে বহুত কিবা কিবি প্ৰেজেণ্ট দিয়ে চাউল হেৰি বৰা চাউল তৰা চাউলকৈ আৰম্ভ কৰি মানে ভালেখিনি মানে বস্তু মানে টোপোলা লৈ অহা মনত আছে এটা বেগ দি দিয়ে আৰু বেগত একে ভৰ্তি বস্তু লৈ পেলাই আমি প্ৰত্যেকজন জাৰ্নেলিষ্টে তেতিয়া 1 জানুৱাৰীত আমি যাওঁ ভৰি ভোজনৰ পিছত নাই তৰুণ গগৈৰ পাছৰজনেই হ'ল মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱাল
সৰ্বানন্দ সোণোৱালক আপুনি কি ধৰণে সৰ্বানন্দ সোণোৱালৰ লগত মোৰ ডিৰেক্টলি চিফ মিনিষ্টাৰে কণ্টেক্ট মানে সভাই সমিতিহে হৈছিলে কিন্তু তেওঁ মোক মানে যিহেতু খুৰা বুলি মাতিছিলে তেওঁ খুৰা বুলি মাতে আৰু মিটিঙে মাটাঙে যাওঁতে সেই যিটা তেওঁ 1 জানুৱাৰীত মাতে আৰু যে প্ৰেছ কনফাৰেঞ্চ প্ৰেছ কনফাৰেঞ্চ নহয় প্ৰেছ মিট মাতে প্ৰেছৰ মিট কৰে আৰু তেতিয়া তেওঁ মোক ওচৰতে বহুৱায় আৰু তেওঁ খোৱাটো আপুনি খালেনে সেই খোৱাটো প্ৰশ্ন কৰে মই খালোনে নাই সেইটো তেওঁ সোধে আৰু তেওঁ মিচিক আহি দিয়ে সেইকাৰণে তেওঁৰ লগত যদিও মই মানে হিচাপে কামৰ ক্ষেত্ৰত মই জাৰ্নেলিজমৰ ক্ষেত্ৰত তেওঁৰ পৰা কোনো নিউজ লোৱা নাই আৰু তেওঁ মোক কৰা নাই কিন্তু এজন মানে ব্যক্তি হিচাপে সমজুৱা ব্যক্তি হিচাপে তেওঁ যিখিনি মানে মোক সৎব্যৱহাৰ কৰিছিলে মই মুগ্ধ তেওঁৰ ব্যৱহাৰত তেওঁৰ হাঁহিটো তেওঁ অমায়িক ব্যৱহাৰ হাঁহিটোৰ তেওঁৰ সৰলতা যিটো সৰলতা মই নিজে প্ৰত্যক্ষ কৰিছিলোঁ সেই আটাইখিনিৰ কাৰণে আই লাভ দিম মই এতিয়াও তেওঁক ভাল পাওঁ আৰু ৰেচপেক্ট কৰোঁ চক্ৰৱৰ্তী ডাঙৰীয়া আপুনি সাংবাদিকতা কৰিছে আপুনি ছাত্ৰ নেতা আছিল আপুনি ইচ্ছা কৰিলে ৰাজনীতিও কৰিব পাৰিলেহেঁতেন কাৰণ আপুনি জে.বি. কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে সেই সময়ত জে.বি. কলেজৰ জেনেৰেল ছেক্ৰেটাৰী বহুত গুৰুত্বপূৰ্ণ কথা আজিৰ মন্ত্ৰী বিমল বৰা তেওঁ জে.বি. কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিল তৰুণ গগৈ কোনোদিন জেনেৰেল ছেক্ৰেটাৰী জাতীয় মানুহেই নাছিল তৰুণ গগৈ সেই আলোচনী সম্পাদক জাতীয় মানুহেই আছিল কিন্তু আপুনি তাতকৈ বহুত ওপৰত ৰাজনীতি কৰিছিল জিলা ছাত্ৰ কংগ্ৰেছৰো আপুনি নেতা প্ৰেছিডেণ্ট আছিল ৰাজনীতি কিয় নকৰিলে অৱশ্যে চিন্তা তেতিয়াতো মানে ৰাজনীতিতকৈ চাকৰি ধান্দাহে হ'ল আৰু মই যেতিয়া মই MA পৰীক্ষাত লাষ্ট পেপাৰখন দিলোঁ লাষ্ট পেপাৰখন দিয়াৰ দিনাখনেই লক্ষীনাথ ফুকন আছাম ট্ৰিবিউনৰ আগত ৰৈ আছিলে জয়ন্ত মাধৱ মোৰ ক্লাছ ফ্ৰেণ্ড জয়ন্তই ক'লে যে এয়া ধীৰেণ চক্ৰৱৰ্তী মোৰ ক্লাছ ফ্ৰেণ্ড লক্ষী ফুকনে ক'লে হয় নেকি তুমি আমাৰ কাগজত কাম কৰিবা নেকি মই কৈছোঁ ছাৰ পালেতো কওঁ বোলে কাইলৈ জইন কৰা মোৰ কৈছে কাইলৈতো পৰীক্ষা মোৰ আজি চেছ হ'ল কাইলৈতো মই গাঁৱলৈ যাব লাগিব গাঁৱলৈ পিছত যাবা তুমি জইন কৰা লক্ষী ফুকনে মোক সেইদিনাখনেই এপইণ্টমেণ্ট দিলে পৰীক্ষা শেষ হৈছে MA 1957 পৰীক্ষা দিয়াৰ পিছতেই মোৰ নৱেম্বৰ মাহত শেষ হৈছে নৱেম্বৰ মাহৰ 22 তাৰিখে পৰীক্ষা শেষ হৈছে 23 তাৰিখে নৱেম্বৰ মাহৰ সেই 7 দিনৰ দৰমহাও দি দিছে লক্ষী ফুকনে মোক হুকুম দিলে কাইলৈৰ পৰা আহা পিছদিনাখনেই মই জইন কৰিছোঁ মোৰ লগত এতিয়া চন্দ্ৰপ্ৰসাদ শইকীয়া ৰবীন বৰুৱা পিছত এডিটৰ হ'ল এই যে পুলিন বিহাৰী বৰঠাকুৰ নৰেশ ৰাজখোৱা ইত্যাদিবিলাক আছিলে বিখ্যাত মানুহখিনি আমি একেলগে কাম কৰিছিলোঁ চক্ৰৱৰ্তী ডাঙৰীয়া লক্ষীনাথ ফুকনে এটা বিশেষ পৰিস্থিতিত চাকৰিৰ পৰা অব্যাহতি ল'ব লগা হৈছিল আপোনাৰ মনত পৰেনে সেই সময়তো গোটেইখিনি কথা নাজানো কিন্তু মই ৰাধা গোবিন্দ বৰুৱা যে গ্ৰেট মেন ৰাধা গোবিন্দ বৰুৱাই যেতিয়া মই ৰাতি কাম কৰোঁ ৰাধা গোবিন্দ বৰুৱাই গেঞ্জিটো পিন্ধি পেলাই আহে তেওঁৰ কিছুমান নিউজ থাকে তেওঁৰ আত্মীয়সকলে এতিয়া সত্যৰঞ্জন বৰুৱাৰ নিচিনা মানুহ সম্পৰ্কীয় সত্যৰঞ্জন নিউজ তেওঁৰ একোটা এইটো দিব পৰা যায় নেকি চাবাচোন এইটো দিবা বুলি নকয় এইটো দিব পৰা যায় নেকি চাবাচোন কোনো মালিকে এনেকুৱা ধৰণৰ হুকুম মানে এজন অৰ্ডিনেৰী চাবিদ্ৰক নিদিয়ে সেইটো তেওঁ মই ব্যৱহাৰত মোক তাৰ পৰৱৰ্তী অৱস্থাত যেতিয়া প্ৰফুল্ল বৰুৱাৰ দিনত মই এডিটৰ হ'লোঁ দৈনিক অসমত প্ৰফুল্ল বৰুৱাই কি কৰে তেওঁ মোৰ ৰুমলৈ যেতিয়া যায় তেওঁ সোমাব পাৰোঁনে মই আপোনাৰ ঘৰ আপোনাৰ কথা আপোনাক সোমাব নোৱাৰিব এইটো আপোনাৰ ৰুমহে তেওঁ মানে মোৰ ৰুমটো সোমাওঁতে তেওঁ পাৰ্মিশ্যন লয় তাৰপিছত তেওঁ ৰুমলৈ যেতিয়া মই যাওঁ ৰুমলৈ গ'লে তেওঁ আপুনি মোৰ ৰুমলৈ আহিলে মই বেয়া পাওঁ মই আপোনাৰ তালৈকে যাম নহয় আপুনি মোৰ ৰুমলৈ আহিব নালাগে তেওঁ ৰুমলৈ গ'লে মানে তেওঁ মানে মানে আমাৰ অসুবিধা ফিল কৰে যে মই বোলে আপোনাৰ ৰুমলৈ যাম আৰু মোৰ ৰুমলৈ আহিলে কয় সোমাব পাৰিমনে সেইকাৰণে অতি উৎকৃষ্ট বিধৰ মানে ভদ্ৰলোক আৰু মই যেতিয়া দৈনিক অসমৰ কাম এৰিলোঁ তেতিয়া তেওঁ কৈছে আপুনি দলনিত পোনা এৰি ক'লৈ যায় মই বাৰু যাওঁ আৰু মই এনেই হুমজিকেলি ওলাই গুচি আহিলোঁ থকা হ'লে মই এতিয়াও হয়তো দৈনিক অসমতে থাকি পাৰিলোহেঁতেন কিন্তু মই হুমজিকেলি ওলাই আহিছোঁ চৰকাৰে সংবাদ মাধ্যমৰ ওপৰত হেঁচা দিয়াটো নতুন কথা নহয় আপোনাৰ মনত পৰেনে এটা সময়ত ট্ৰিবিউনৰ ওপৰতো হেঁচা দিয়া হৈছিল বিজ্ঞাপনেই বন্ধ কৰি দিয়া আছিলে সেইটো অকল মন্ত্ৰী গাতেই দোষ দিলে নহ'ব
এটা চৰকাৰী যিটো এটা ছিষ্টেম সেই ছিষ্টেমত মানে তলৰ পৰা যাব ছেক্ৰেটাৰী দিব চিফ ছেক্ৰেটাৰী হেৰি কৰিব চিফ ছেক্ৰেটাৰী আকৌ চিফ মিনিষ্টাৰৰ পৰা পাৰ্মিশ্যন ল'ব সেইকাৰণে দোষটো হয়তো মিনিষ্টাৰ বা চিফ মিনিষ্টাৰৰ আগত পৰিব কিন্তু ইনিচিয়েট গোটেই হেৰিটো প্ৰক্ৰিয়াটো আৰম্ভ হৈছে এটা নিউজক লৈ এটা সেই নিউজটো প্লেচ কৰা হৈছে এজন অফিচাৰ লেভেলৰ ডেপুটি ছেক্ৰেটাৰী বা ডেপুটি ডিৰেক্টৰ লেভেলৰ মানুহে ইনিচিয়েট কৰিছে আৰু সেইটো গৈ কালক্ৰমত গৈ চিফ ছেক্ৰেটাৰীৰ পৰা গৈ পেলাই চিফ মিনিষ্টাৰৰ পাইছেগৈ সেইকাৰণে চিফ মিনিষ্টাৰ বা মন্ত্ৰীয়ে সেইটো ইনিচিয়েট কৰা নাই তেওঁলোকে পৰৱৰ্তী অৱস্থাত আহিছে যেতিয়া গোটেই বস্তুটোৱে এটা শ্বেপ ল'লে শ্বেপ লোৱাৰ পিছত তেওঁলোকে আৰু য়েছ কৰা উপায় নাছিল সেইকাৰণে গোটেইখিনি দোষ যত দোষ নন্দ ঘোষৰ হ'ব কিন্তু তেওঁলোকে একো বেয়া কাম নকৰা স্বত্তেও দুৰ্নামৰ ভাগিবলগীয়া হয় আপোনাৰো তেনেকুৱা এটা দিন গৈছে যেতিয়া জৰুৰীকালীন অৱস্থা আছিল ইমাৰ্জেঞ্চি হৈছিল 19 মাহ সময় তেতিয়া বাতৰি কাকতবিলাকক চেঞ্চৰ কৰা হৈছিল অসমৰ বাতৰি কাকত বিশেষকৈ দৈনিক অসম তাৰ উকা স্তম্ভ আমি নিজে দেখিছিলোঁ আৰু যেতিয়া জৰুৰী অৱস্থা উঠি গ'ল তেতিয়া কীৰ্তিনাথ হাজৰিকাই তলত এটা এংকৰত এলানি প্ৰবন্ধ লিখিছিল চেঞ্চৰৰ চোচনি গাঁঠি সেই সময়ত মূল চেঞ্চৰিং অফিচাৰজন আছিল আপুনি ঠিক এই কথাটো যেতিয়া শৰৎ চন্দ্ৰ সিনহা যাক জনতাৰ মহান নেতা বুলি কোৱা হয় তেৱেই নেতৃত্ব দিছিল জৰুৰী অৱস্থাত অসমত য'ত মই আপোনাক সন্মুখত লৈ এজন গুৰুত্বপূৰ্ণ সন্মানজনক ব্যক্তি বুলি আজি সাক্ষাৎ গ্ৰহণ কৰিছোঁ আপুনিয়ে কৰিছিল চেঞ্চৰ এই দুয়োটা পৰিঘটনা আপুনি কি সেই সময়ত এটা কথা বহুত মানুহে ভুল কৰে আৰু বহুত মানুহে মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰি থাকে আৰু যিকেইজনে আক্ৰমণ কৰি থাকে তেওঁলোকে পিছত শুধৰণি গম পায় প্ৰথম কথা হ'ল যেতিয়া চেঞ্চৰ বোলা বস্তুটো আহিলে চেঞ্চৰ দেশত যেতিয়া ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিলে ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এটা সময়ত ইমাৰ্জেঞ্চি জৰুৰী অৱস্থা ঘোষণা কৰিলে জৰুৰী অৱস্থা মানে এনেকুৱা ভয়ংকৰ অৱস্থা মানে আতংকৰ সৃষ্টি কৰা অৱস্থা তাত কোনে কাক কেতিয়া জেললৈ টানে তাৰ পতা নাই কোনো কাৰণ নোহোৱাকৈ জেললৈ চোচৰা পৰা অৱস্থা উইদাউট এনি নটিছ উইদাউট এনি ৱাৰ্ণিং তেনেকুৱা অৱস্থাত চৰকাৰী কাম কৰা মানুহবিলাককে ধৰি গোটেইবিলাক মানুহ সন্তুষ্ট হৈ আছিলে তেনেকুৱা এটা সন্ত্ৰাস জৰ্জৰিত পৰিস্থিতিত মই তেতিয়া গভৰ্ণমেণ্ট অফ আছামে DN চক্ৰৱৰ্তী ইজ এলাউড টু ফাংচন এজ এ চিফ চেঞ্চৰ অফিচাৰ এটা হুকুম দিলে আৰু সেইটো হুকুমত মোৰ ছিগনেচাৰত মোৰ চিল্ড ছিগনেচাৰৰ ওপৰত সেইবিলাক এপ্ৰুভ হৈ যায় আৰু বাতৰি কাকতত তেতিয়া বাতৰি কাকতৰ কিছুমান মানুহেই কেতিয়াবা এনেকুৱা এটা কাৰ্টুন গ'ল যেনিবা ঠিক ইন্দিৰা গান্ধীৰ নিচিনা কাৰ্টুন সেইবিলাকো চায় কাৰ্টুনো যাব নোৱাৰে জাৰ্নেলিষ্টৰ মাজৰ মানুহে চিফ মিনিষ্টাৰক কয়গৈ যে আজিতো বৰ বেয়া কাৰ্টুন এটা প্ৰাইম মিনিষ্টাৰৰ কাৰ্টুনটো কৈছে তেতিয়া চিফ মিনিষ্টাৰে কয় হয় নেকি গ'ল নেকি যায় আৰু তেনেকুৱা এটা তেওঁ হয়তো চিফ মিনিষ্টাৰে ইগন'ৰ কৰিছে কিন্তু আমাৰ বিশেষ মতলববাজি এক শ্ৰেণীৰ জাৰ্নেলিষ্টে গৈ পেলাই মোৰ এগেইনষ্টে মোক বেয়া পায় বুলিয়েই তেওঁলোকে গৈ পেলাই পইণ্ট আউট কৰে যে সেইটো চক্ৰৱৰ্তীয়ে নেচাই পাছ কৰি দিয়ে আৰু চক্ৰৱৰ্তী তেনেই ঢিলা হেন তেন এই যে যি সময়ত ইমাৰ্জেঞ্চি চলি আছিলে যি সময়ত চিফ মিনিষ্টাৰে ইচ্ছা কৰিলে মোৰ চাকৰি খতম কৰিব পাৰে এজন অফিচাৰে কমপ্লেইন কৰিলে মোৰ চাকৰি যাব পাৰে তেনেকুৱা এটা চাকৰিৰ মানে অস্তিত্বৰ কাৰণে নিৰাপত্তাৰ কাৰণে মই নিজৰ আত্মৰক্ষা কৰিবলগীয়া হয় আৰু এটা কথা মই যদিও মোৰ ছিগনেচাৰত চেঞ্চৰ কৰা হৈছিলে প্ৰত্যেক দিনাখন ৰাতিয়েই মই 11 বজালৈকে নাথাকোঁ হয় মোৰ পিছত আমাৰ ডেপুটি ডিৰেক্টৰ জইণ্ট ডিৰেক্টৰ ইত্যাদি আছিলে সেইবিলাকৰ নাম নকওঁ সেইবিলাকৰ এজন বৰ চোকা আছিলে তেওঁ মানে যথেষ্ট কাটে আৰু কাটিলেই নিউজ এডিটৰিয়েলত হাত দিলেই আৰু সেইটো কীৰ্তি হাজৰিকাৰ কাৰণে অসুচি হৈ গ'ল সেইটো এডিটৰিয়েলটো গ্ৰহণ নকৰে এবাৰ যদি কলম পৰিলে চেঞ্চৰৰ সেইটো তেওঁৰ কাৰণে অসুচি সেইটো তেওঁ নচপায় ঠিক তেনেকৈ সেইদৰে হাত দিয়ে আৰু বীৰেণ ভট্টাচাৰ্যৰ নিচিনা মানুহে যেতিয়া চোকা এডিটৰিয়েল লিখে তেওঁ তেতিয়া বীৰেণ ভট্টাচাৰ্যই কৌশল কৰিলে কি শ্ৰীকৃষ্ণৰ এখন ড্ৰামা আছে শ্ৰীকৃষ্ণ থকা তাত হেৰিয়ে বসুদেৱে পিঞ্জৰাত থাকি যিটো স্পীচ বসুদেৱৰ এটা ভাষণ বসুদেৱে যেতিয়া প্ৰচণ্ড গৰ্জন কৰিছে জেলৰ পৰা কংসৰ জেলৰ পৰা বসুদেৱৰ গৰ্জন এই কংস তই এনেকুৱা তেনেকুৱা কৈছ তোৰ এদিন পতন হ'ব এইবিলাক মানে ইমাৰ্জেঞ্চি এগেইনষ্টে বাঢ়িছে বীৰেণ ভট্টাচাৰ্য একদম চালাকি কৰি পেলাই সেইটো দিলে মই বা এইটোতো সাংঘাতিক
এইটোতো যাব নোৱাৰে তেতিয়া মই সেইটো ষ্টপ কৰিলোঁ সেইটো পি.এন. ভট্টাচাৰ্যৰ সেইটো হেৰিয়াৰ শ্ৰীকৃষ্ণৰ মানে হেৰিয়াৰ কংসৰ বিৰুদ্ধে বসুদেৱৰ বিপ্লৱ সেইটো বিপ্লৱটো আমাৰ ইমাৰ্জেঞ্চিৰ বিৰুদ্ধে আমাৰ জনতাৰ বিপ্লৱটো তেওঁ আনি পেলাই যে ইমান কৌশলপূৰ্ণ এটা লিখিছিলে সেইটো বিচাৰ মই কাটিবলগীয়া হ'ল সেইটো প্ৰতীকী আছিলে কিন্তু তৎসত্ত্বেও আপুনি তাক কাটিলে সেই সময়ত মুখ্যমন্ত্ৰী আছিল সেইকাৰণে কাটিলোঁ কাৰণ সেইটো যোৱা হ'লে আকৌ সেইটো মোৰ চাকৰি কাৰণ যিকোনো মুহূৰ্ততে খেদাব পাৰে উইদাউট নটিছ হয় সেই সময়ত এনেকুৱা বেয়া আছিলে যে চাকৰি নিৰাপত্তা পাৰ্মানেণ্টে বা নন পাৰ্মানেণ্ট টেম্পৰেৰী হওক চাকৰিৰ পৰা খেদাব পাৰে হয় হয় তেতিয়া মুখ্যমন্ত্ৰী আছিল শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়া আৰু বহুতে এই কথাটো কয় যে সেই সময়ত আপুনি যি কথা ক'লে সাংবাদিকে নিজেই গৈ মুখ্যমন্ত্ৰীক লগাই দিয়ে বহু সংখ্যক সাংবাদিকৰ ওপৰত শৰৎ সিংহ ডাঙৰীয়া অলপ নিৰ্ভৰশীল আছিল নেকি আছিলে সেইটো কি ধৰণৰ ঘটনা তেওঁলোকৰ যে হেৰি নিজেই মানে চেল্ফ ইম্প'জ মানে এডভাইজাৰ্ছ তেওঁলোকে প্ৰেছ কনফাৰেঞ্চ হ'ব বা এনেই পাৰ্চন টু পাৰ্চন মিট যেতিয়া হয় তেতিয়া হয়তো তেওঁ উপদেশ দিয়ে তেনেকুৱা জাৰ্ণেলিষ্ট বহুত আছিলে যিবিলাকে বিভিন্ন সময়ত মুখ্যমন্ত্ৰীৰ সৰলতাৰ সুযোগ লৈ তেওঁক উপদেশ দিছিলে সেইটো কৰিছিলে আৰু দুয়োতেই ইমাৰ্জেঞ্চিৰ সময়ত বিশেষকৈ যিবিলাক কিছুমান অফিচাৰৰ বিৰুদ্ধে আৰু কিছুমানৰ সপক্ষে তেওঁলোকে ওকালতি কৰিছিলে তেনেকুৱা জাৰ্ণেলিষ্ট আছিলে চক্ৰৱৰ্তী ডাঙৰীয়া আমি যেতিয়া মুখ্যমন্ত্ৰীসকলৰ কথা আলোচনা কৰিছিলোঁ তাত আমি এজন ব্যক্তি আমি পাহৰি গৈছিলোঁ সেইজন আছিল মহেন্দ্ৰ মোহন চৌধুৰী হয় মহেন্দ্ৰ মোহন চৌধুৰীক আপুনি কি ধৰণে পাইছে মহেন্দ্ৰ মোহন চৌধুৰী আছিল এগৰাকী অসমীয়া দেশপ্ৰেমিক ব্যক্তি তেওঁ অসমৰ ভূমি ৰেভিনিউ মিনিষ্টাৰ আছিলে তেওঁ অসমীয়া মানুহৰ মাটিৰ ওপৰত কৰ্তৃত্ব থকাটো বিচাৰিছিলে তেওঁ হাড়ে হিমজুৰে এজন দেশভক্ত অসমীয়া আছিলে এজন ভোজন ৰসিক ব্যক্তি আছিলে আৰু আতিথ্যপৰায়ণ এজন ব্যক্তি আছিলে তেওঁৰ ঘৰটো আছিলে ৰান্ধনীশালটো আছিলে মুক্ত লংগৰখানা তেওঁৰ ঘৰলৈ মানুহ গ'লে খাবলৈ পাবলৈ আৰু চাহ নোখোৱাকৈ তেওঁ আহিব নোৱাৰে চাহ নোখোৱাকৈ যিকোনো মানুহে তেওঁৰ তালৈ যাওক চাহ নোখোৱাকৈ তেওঁ আহিব নোৱাৰে আৰু মিঠাই মানে গুড় মিঠাই চিঠাই খাই পেলাই আহিব লাগিব মিঠাই মানে গুড় মানে অৰ্থাৎ চাহৰ লগত গুড় মিঠাই খাই পেলাই আহিব লাগিব সেইটোৱে তেওঁ এজন অতিথিপৰায়ণ মুখ্যমন্ত্ৰী আছিলে আৰু অসম প্ৰেমী আছিলে আৰু প্ৰশাসনিক দক্ষতা তেওঁ নথকা নহয় আছিলে কিন্তু তেওঁ সেই সময়ত ৰাজনৈতিক যিটো যে চক্ৰান্ত আছিলে সেইটো চক্ৰান্তৰ কাৰণে তেওঁ প্ৰতিপত্তি দীৰ্ঘস্থায়ী নহ'লে সেই চক্ৰান্তটো মানে সেই সময়ত চিণ্ডিকেটপন্থী আৰু চিণ্ডিকেট মিছেছ গান্ধীৰ লগৰ এই সংঘাতত আচলতে মহেন্দ্ৰ চৌধুৰী বলি হ'ল আৰু তেওঁ পাঞ্জাৱলৈ গুচি যাব তেওঁ পাঞ্জাৱলৈ পঠাই দিলে চাওক বিষ্ণুৰাম মেধি ডাঙৰীয়া খুব দীৰ্ঘ সময় মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ এতিয়ালৈকে যিটো ৰেকৰ্ড আছে তাৰ পিছতে বিষ্ণুৰাম মেধিয়ে হাজো সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল আপুনি বিষ্ণুৰাম মেধি সম্পৰ্কত কৈছে যে তেওঁ অসমৰ কাৰণে বহুত কৰিলে অসমৰ মানুহৰ মাটিৰ হাজোৰ কাৰণে একো নকৰিলে কিন্তু হাজোৰ কাৰণে যাতে একো কৰা হাজোৰ মানুহে সেইটোকে কয় যে আমাৰ তেওঁ তেতিয়া তেওঁ হাজোৰ সম্পৰ্কে কৰিলে মানুহে তেওঁ কিবা বদনাম দিব বুলিয়েই তেওঁ নকৰিলে যেনেকৈ নিজৰ সম্পৰ্কীয় অতি দুখীয়া মানুহটোকো কিছুমান অফিচাৰে এপইণ্টমেণ্ট দিব নোখোজে কাৰণ কোনোবাই কিবা কয় বুলি অথচ নিজৰ সেই মানুহে কয় ই থাকোঁতেও সেই ল'ৰাটোক কামটো দিব পৰা নাই সেইটো কোনো অন্যায় নহ'ল এজন যোগ্য ব্যক্তি দুখীয়া ব্যক্তিক যদি এপইণ্টমেণ্ট দিয়ে যোগ্য ব্যক্তিক তেতিয়া সেই কৰ্তৃত্ব সম্পন্ন সেই ব্যক্তিজনৰ বিৰুদ্ধে ক'বলগীয়া একো নাই কাৰণ তেওঁ যোগ্যতাৰ দৃষ্টিতহে তেওঁ সম্পৰ্কৰ ভিত্তিত নহয় যোগ্যতাৰ দৃষ্টিতহে তেওঁ এপইণ্টমেণ্ট দিয়া হৈছে কিন্তু সেই কিছুমানে আকৌ সেই কথাটো ফেচ কৰিবলৈ টান পায় সেই ভয়তেই লোকগঞ্জনাৰ ভয়তেই তেওঁক এপইণ্টমেণ্ট নিদিয়ে তেনেকুৱা আছে বিষ্ণু মেধিয়ে হাজো সমষ্টিৰ কাৰণে হাজো তেতিয়া তেওঁ চিফ মিনিষ্টাৰ আছিলে তেওঁ হাজোৰ কাৰণে তেওঁ বিশেষ কোনো গুৰুত্ব দিয়া নাছিলে কাৰণ তেতিয়া মানুহে ক'ব যে তেওঁ নিজেই চিফ মিনিষ্টাৰ হৈ পেলাই হাজোৰ কাৰণেহে খাটিছে এই লোকগঞ্জনা হয় বুলিয়েই তেওঁ হাজোৰ প্ৰাপ্যখিনিও তেওঁ দিয়াত তেওঁ ভয় কৰিছিলে চক্ৰৱৰ্তী ডাঙৰীয়া আপুনি মুখ্যমন্ত্ৰীসকলৰ বাহিৰেও আৰু বহু পলিটিচিয়ানক বহু ৰাজনীতিকক আপুনি ওচৰৰ পৰা পাইছে
জানিবলৈ খুব ইচ্ছা হৈছে মোৰ দেৱকান্ত বৰুৱাৰ বিষয়ে দেৱকান্ত বৰুৱা আপুনি কেনেকৈ পাইছিল দেৱকান্ত বৰুৱা যেতিয়া মিনিষ্টাৰ আছিলে তেওঁ শিক্ষামন্ত্ৰী আছিলে থাকোঁতে মানুহ কিছুমানে কেইজনমান অফিচাৰ আছিলে তেওঁলোকে ডিব্ৰুগড়ত পষ্টিং বিচাৰিছিলে আৰু তেওঁলোকৰ কংগ্ৰেছৰ পাৰ্টিত থকা মানুহক মানে লগাইছিলে মোৰ বিৰুদ্ধে যে তেওঁ মই সাধাৰণতে পাব্লিচিটি অফিচাৰ হিচাপে গাঁৱত যেতিয়া লেকচাৰ দিওঁ মই আৰু গভৰ্ণমেণ্টৰ ঢোল নকবাওঁ মই মানুহখিনি কেনেকুৱা হ'ব লাগে এনেকুৱা জেনেৰেল বক্তৃতা দিওঁ পাব্লিক স্পীচ দিওঁ মই পাব্লিচিটি অফিচাৰৰ স্পীচ নিদিওঁ সেইটো মানুহবিলাকে নজৰ কৰিছে মানুহবিলাকে ভাল পায় তেতিয়া মোৰ ভাল নোপোৱা কিছু এক চক্ৰই কৰি যে চক্ৰৱৰ্তী কমিউনিষ্ট এনেকৈ সেই কমিউনিষ্ট বুলি যেতিয়া ক'লে এইটো কেবিনেটত তোলাৰ কথাটো যে চিফ পাব্লিচিটি অফিচাৰ কমিউনিষ্ট নেকি দেৱ বৰুৱাই কৈছে সি পঢ়ি থাকোঁতে আৰু মই তেতিয়াৰ পৰা জানো সি কেনট বি সি কমিউনিষ্ট নহয় ধীৰেণ চক্ৰৱৰ্তী কমিউনিষ্ট নহয় মই নিজে জানো সি পঢ়ি থকাৰ পৰাই মই দেৱেশ্বৰ শৰ্মাৰ ঘৰলৈ তেতিয়া যায় দেৱেশ্বৰ শৰ্মাৰ ভাগিনীয়েক বুলি চিনি পায় সি পঢ়ি থকাৰ দিনৰ পৰা মই তাক চিনি পাওঁ সি কমিউনিষ্ট নহয় দেৱ বৰুৱাই মোক ব্যক্তি তেতিয়া কমল কুমাৰী বৰুৱাই ক'লে তোমাৰ চাকৰি গ'লেইহেঁতেন দেৱ বৰুৱাই তুমি কমিউনিষ্ট নহয় বুলি ক'লে তুমি সেই লেকচাৰ দিওঁতে সাৱধান হ'বা অলপমান গৰম লেকচাৰ নিদিবা সাৱধান যিখিনি দৰকাৰী সেইখিনি ক'বা অদৰকাৰী কথাবিলাক নক'বা তুমি যিখিনি নক'লেও হয় সেইখিনি নক'বা দেৱ বৰুৱাইহে তোমাক ৰক্ষা কৰি নহ'লে তোমাৰ চাকৰি গ'লহেঁতেন দেৱকান্ত আৰু সেই দেৱকান্ত বৰুৱা যেতিয়া ৰিটায়াৰমেণ্টৰ পিছত তেওঁ আছিলে তেওঁৰ যিটো ঘৰত ভাত ৰন্ধা মানুহ মই ডিব্ৰুগড় দিল্লীলৈ গৈছিলোঁ যাওঁতে দেৱকান্ত বৰুৱাই গম পালে কিবা এটা তেওঁৰ ঘৰত কাম কৰা মানুহটোৰ যোগেদি সি আহি পেলাই মোক কৈছে ছাৰে আপোনাক মাতিছে মই হয় নেকি মইতো মাতিছোঁ ভালেই হৈছে যাম তেতিয়া অকলশৰীয়াভাৱে থকা এটা ক্লান্ত অৱস দেৱকান্ত বৰুৱা যি এসময়ত দপদপাই থকা দেৱ বৰুৱা মই লগ পাইছোঁ সেই জীৱনৰ শেষ মুহূৰ্তত ক্লান্ত অৱস এজন দেৱকান্ত সেই ক্লান্ত অৱস দেৱকান্ত বৰুৱাই মোৰ লগত কথা পাতিছিলে আৰু কথা পাতি কিছুমান কথাত তেওঁ খঙো উঠিছিলে তেওঁ সেই আমাৰ গাঁৱলীয়া সেই অসভ্য মাতটো মাতি পেলাই গাঁৱলীয়া মানুহবিলাকে যে কথাটো ভাৰ্বটো লগাই পেলাই মোৰ ইমান লাজ লাগিলে বুলি কৈ পেলাই আৰু কথা ক'লে তেওঁৰ খং কিয় উঠিছিল কিন্তু তেওঁ মানে জীৱনৰ শেষ সময়ত দেৱকান্ত বৰুৱা এগৰাকী ক্লান্ত অৱস ৰাজনৈতিক আপোনাৰ লগত সেইদিনা কথা পাতোঁতে খং কিয় উঠিছিল তেওঁৰ খং মানে মই কিবা এটা কৰোঁতে মানে মই তেওঁ পচন্দ নহ'লে এনেই জেনেৰেল কথা আমাৰ টপিক ডিছকাশ্যনৰ টপিক আছিলে সেই টপিকৰ ওপৰতেই তেওঁ মানে খং উঠি গ'ল মানে তেওঁ উত্তেজিত হৈ গ'ল দেৱকান্ত বৰুৱাক আপোনাৰ কৰ্মজীৱনত দেৱকান্ত বৰুৱাক আপুনি পাইছে দেৱকান্ত বৰুৱাক বিচিত্ৰ ধৰণে মানুহে ধাৰণা কৰে দেৱকান্ত বৰুৱাক বহুতে কয় তেওঁ এজন সাংঘাতিক ষড়যন্ত্ৰকাৰী বহুতৰ ৰাজনৈতিক কেৰিয়াৰ তেওঁ ধ্বংস কৰিছে বহুতে কয় যে তেওঁ কেৱল মাত্ৰ তৈলমৰ্দন কৰিয়ে ওপৰলৈ গৈছে তেওঁৰ কোনো গণভিত্তি নাই আপুনি দেৱকান্ত বৰুৱাক কি ধৰণে লয় দেৱ বৰুৱা হৈছে একদম প্ৰচুৰ অধ্যয়নশীল ব্যক্তি মানিব লাগিব কিতাপ পঢ়িছিলে বহুত মানিব আৰু মেমৰি আছিলে বেছি কিতাপটো তেওঁ পঢ়িব জানে বহু কিতাপ নপঢ়িলেও হওক গোটেইখিনি বহু কিতাপ আছে যাৰ 1 পৃষ্ঠাৰ পৰা 200 পৃষ্ঠাৰ পৰ্যন্ত গোটেইখিনি পঢ়িব লাগে কিন্তু কিছুমান কিতাপ আছে যি আপুনি 1 পৃষ্ঠা পঢ়িলে 20 পৃষ্ঠা পঢ়ক 40 পৃষ্ঠা পঢ়ক 40 তাৰপিছত 50 এনেকৈ পঢ়ি জাপাৰি আপুনি বুজি যাব পাৰে কিছুমান কিতাপ আছে যিবিলাক কথা আপুনি সাৰাংশটো গোটেই এখন কিতাপ পঢ়িলে আপোনাৰ গোটেইবিলাক কথাটো মনত নৰয় সেইকাৰণে আপুনি এনেকুৱা চিলেক্টিভ ৰিডিং কৰিব লাগিব যে এখন কিতাপ আপুনি 400 পৃষ্ঠাৰ কিতাপখন আপুনি 400 পৃষ্ঠাৰ কিতাপখন যদি ঘণ্টাত যদি আপুনি 20 পৃষ্ঠাও পঢ়ে কিমান সময় লাগিব সেইকাৰণে 20 ঘণ্টা লাগিব 20 ঘণ্টা আপুনি দিনে পঢ়ি থাকিব নোৱাৰে সেইকাৰণে 5 দিন বা 6 দিন হয়তো লাগিব পাৰে কিন্তু আপুনি আজিয়েই কিতাপখন ঘূৰাই দিব লাগিব আপুনি সেই কিতাপখন হাউটকৈ পঢ়িব লাগিব আৰু হাউটকৈ পঢ়িবৰ কাৰণে জাপ মাৰি যাব লাগিব আৰু আপুনি সাৰাংশটো বুজি পাব লাগিব সেইকাৰণে কিতাপখনৰ দেৱকান্ত বৰুৱাই কৰিছিলে কি প্ৰথম কথা কি সেই ফৰৱৰ্ডটো পঢ়ে বিজ্ঞাপনটো পঢ়ে এনে কেইটামান পঢ়ি পেলাই কাগজখনৰ হাত ফুৰালে কুশন সিঙে 250 বা 300 পৃষ্ঠাৰ কিতাপখন তেওঁ এদিনতে ফিনিছ কৰি পেলাই খতম কৰি দিয়ে তেওঁ পেজ বাই পেজ পেৰাগ্ৰাফ নপঢ়ে প্ৰয়োজনো নাই সেইকাৰণে তেওঁ গোটেই কিতাপখনৰ এটা মামুলি ধাৰণা কৰি লয় মামুলি ধাৰণা এটা
কৰি লৈ পেলাই সেই কিতাপখনৰ সম্পৰ্কত লিখে কিন্তু ক্ৰিটিচাইজ কৰিবৰ কাৰণে কিতাপৰ কিছুমান যদি ৰাইটাৰে যদি ক্ৰিটিচাইজ কৰে কিতাপখনৰ হেৰি ক্ৰিটিচিজম লিখে সমালোচনা লিখে তেতিয়াহ'লে কিতাপখন পঢ়িব লাগিব বিটুইন দ্য লাইনছ যাবই লাগিব কিন্তু এওঁ যিহেতু এওঁ ওপৰৰ পৰাহে চাইছে সেইকাৰণে ওপৰৰ পৰা পঢ়ি সাৰাংশটো বুজিবৰ কাৰণে যত সেইটো এটা কৌশল আছে কিতাপ পঢ়াৰ কৌশল সেইকাৰণে কিতাপ কেনেকৈ পঢ়িব লাগে কুশল সিঙে জানিছিলে ঢেৰ কিতাপ পঢ়ে অসংখ্য কিতাপ পঢ়ে তেওঁ গোটেইবিলাকৰ একেটা কাইদা দেৱকান্ত বৰুৱাই কৰিছিলে ঢেৰ কিতাপ তেওঁ জানিছিলে সেইকাৰণে তেওঁ প্ৰথমটো পঢ়িছিলে দ্বিতীয়টো পঢ়িছিলে আৰু গোটেইখিনি মানুহৰ আগত কৈ দিব পাৰে যে অমুকৰ নেপলিয়ানৰ কাহিনী এনেকুৱা বা অমুকৰ জাৰ্মান যুদ্ধৰ কাহিনী এনেকুৱা ৰাছিয়াৰ যুদ্ধৰ কাহিনী এনেকুৱা বা আফ্ৰিকাৰ অৰ্থনৈতিক ব্যৱস্থা এনেকুৱা সেই কাহিনীটো তেওঁ কিতাপত আছে তেওঁ ফৰ কৈ দিব পাৰে কিন্তু দেৱকান্ত বৰুৱাৰ বিশ্ব ইতিহাসৰ জ্ঞান অফুৰন্ত আছিল এই কথাটো স্বীকাৰ কৰিব লাগে সিহেদি কোনোবা এজন মানুহে কৈছিলে কুইকেষ্ট ব্ৰেইন অফ এছিয়া খুব মানে তীব্ৰবেগী ব্ৰেইন হয় তীব্ৰবেগী মগজু হয় আৰু তেওঁ কবি হোৱাৰ কাৰণে তেওঁ ইন্দিৰা ইজ ইণ্ডিয়া এজন কবি হোৱাৰ কাৰণে ক'ব পাৰিলে যদি কবি নহ'লহেঁতেন সেইটো তেওঁৰ চন্দ্ৰটো নাহিলহেঁতেন ইন্দিৰা ইজ ইণ্ডিয়া একমাত্ৰ কবি হোৱাৰ কাৰণেই তেওঁ মৰিলে সেইটো ক'লে কাৰণ এজন কবি হোৱাৰ কাৰণে সেইটো কবি গদ্যিক যদি হ'লহেঁতেন গদ্য লিখা মানুহ হ'লহেঁতেন তেতিয়াহ'লে ইন্দিৰা ইজ ইণ্ডিয়া নকৰে সেইটো আপুনি ফখৰুদ্দিন আলী আহমেদক পাইছিলে ফখৰুদ্দিন আলী আহমেদৰ লগত টুৰ কৰিছিলোঁ একেলগে খাইছিলোঁ তেওঁ পৰিবাৰৰ মানে অহংকাৰী আছিলে কিন্তু ফখৰুদ্দিন আহমেদ খুব মানে সৰল আছিলে কামাখ্যা ত্ৰিপাঠী খুব সৰল আছিলে কামাখ্যা ত্ৰিপাঠী মানে গুজ্জাদপি অমৃতং গাজ্য বিষ্ঠাৰ পৰাও অমৃত ল'ব লাগে তেতিয়া কেতিয়াবা মই একোটা কথা কামাখ্যা ত্ৰিপাঠীক কওঁ কামাখ্যা ত্ৰিপাঠীক মই কৰোঁ কিছুমান আমাৰ ট্ৰাইবেল আছে ট্ৰাইবেল লেংগুৱেজ মই এতিয়া কামাখ্যা ত্ৰিপাঠীক কৈছিলোঁ আমাৰ অসমত বা ভাৰতবৰ্ষত কিছুমান ট্ৰাইবেল লেংগুৱেজ আছে কিছুমান শব্দ তাহাঁতৰ নাই ডিক্সনেৰীত নাই তেতিয়া হেৰি আছে 70টা বা ষড়যন্ত্ৰ এই শব্দবিলাক তাহাঁতৰ নাই ষড়যন্ত্ৰ শব্দটো তাহাঁতৰ ডিক্সনেৰীত নাই খং শব্দটো আছে খং তাহাঁতৰ হয় সেইকাৰণে ষড়যন্ত্ৰৰ সলনি তাহাঁতে খং শব্দটো প্ৰয়োগ কৰিব খং শব্দটো প্ৰয়োগ কৰিয়েই তেওঁ ষড়যন্ত্ৰৰ কথাটো এক্সপ্লেইন কৰিব কিন্তু ষড়যন্ত্ৰ বুলি চিপাই তেওঁলোকৰ ধৰণৰ প্ৰকাশ ভোকাবুলাৰী নাই তেতিয়া কামাখ্যা ত্ৰিপাঠীয়ে সেইটো খুব ভাল পাইছিলে আৰু তেতিয়া ক'লোঁ তুমি যে কি কৈছিলা এইটো ষড়যন্ত্ৰ কৈছা এনেকুৱা ট্ৰাইবেল বহুত লেংগুৱেজ আছে যিবিলাকত কিছুমান শব্দ আমাৰ মেজৰ যিবিলাক মেইন লেংগুৱেজত থকা কিছুমান শব্দ সেই ট্ৰাইবেল লেংগুৱেজবিলাকত নাই কাৰণ সেইবিলাকৰ অভিজ্ঞতা তেওঁলোকৰ নাই চক্ৰৱৰ্তী ডাঙৰীয়া আপোনাৰ জীৱনকালত ৰাজনীতিকৰ উপৰিও আপুনি বিভিন্ন মানুহ লগ পাইছে তাৰ ভিতৰত আপুনি আৰম্ভণিতেই কৈছিলে জেনেৰেল কেৰিয়াপ্পাক লগ পোৱা ডক্টৰ ৰাধাকৃষ্ণন কেৰিয়াপ্পাক লগ পোৱাৰ অভিজ্ঞতাটো ক'ব নেকি কেৰিয়াপ্পা যেতিয়া চাইনিজ এগ্ৰেশ্যনৰ সময়ত কেৰিয়াপ্পাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ৰিকুৱেষ্ট কৰিলে যে আপুনি আমাৰ পাব্লিক মৰেল বুষ্ট আপ কৰিবৰ কাৰণে আপুনি অল অভাৰ ইণ্ডিয়া টুৰ কৰক তেতিয়া অল অভাৰ ইণ্ডিয়া ইম্পৰ্টেণ্ট প্লেচবিলাকত কেৰিয়াপ্পাই লেকচাৰ দি ফুৰিছে লেকচাৰ দি ফুৰোঁতে তেওঁ ডিব্ৰুগড়ত তেওঁ লেকচাৰ দিলে আৰু তেতিয়া তেওঁ যেতিয়া চাৰ্কিট হাউচত আছিলে মাইক চাইক গোটেইবিলাক মিটিংখনৰ কাৰণে মই দিছোঁ ফটোগ্ৰাফাৰ মই দিছোঁ গোটেইখিনি ঠিক কৰিছোঁ তাৰপিছত কেৰিয়াপ্পাই মোক মাতি পঠালে প্ৰকাণ্ড মানুহটো 6 ফুট 3 ইঞ্চি ওখ জায়েণ্ট এটা হাতটো একেবাৰে প্ৰকাণ্ড তেওঁ মোক হেণ্ডশ্বেক কৰিছে আঙুলিকেইটা এতিয়াও মনত আছে প্ৰকাণ্ড আঙুলি এতিয়া প্ৰকাণ্ড আঙুলিটো বৰ হাতটো সোমাই গ'ল আৰু তাতে তেতিয়া কেৰিয়াপ্পাই ক'লে যে ঠিক আছে আপুনি তুমি সেইখিনি কৰা তোমাৰ মাইক চাইক ঠিকমতে ৰাখিবা তাৰপিছত তেতিয়া লেকচাৰ তেওঁ আৰম্ভ কৰিলে তেওঁ দেখিছে যে মানুহবিলাকে থিয় হৈ আছে বহুতে পেণ্টৰ জেপত হাত ভৰাই আছে তেওঁ তেতিয়া ক'লে পেণ্ট চে হাত নিকালো খাও কৰি গোটেইবিলাকে যেতিয়া একেলগে খাও কৰি যেতিয়া পেণ্টৰ পৰা হাত উলিয়াল এটা শব্দ উঠিছে গোটেইখনত পেণ্ট খাও শব্দ এটা শব্দ পেণ্ট চে হাত নিকালো কেৰিয়াপ্পাই হুকুম দিলে
সেই পাৰ্লামেণ্ট এখন পাব্লিক মিটিঙত গোটেই মানুহক হুকুম দি দিলে জেনেৰেল কেৰিয়াপ্পা কমাণ্ডেড হোল পিপল চিভিলিয়ানক দি আছে সেইজনী কমাণ্ডাৰ আপুনি ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণন কি হ'ল তেওঁ তেতিয়া ভাইচ প্ৰেচিডেণ্ট হয় ডিব্ৰুগড়লৈ আহিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফাউণ্ডেশ্যন ষ্টোন লেণ্ড কৰিবলৈ আহিছে আহোঁতে তেওঁ চাৰ্কিট হাউচত আছে মোৰ ঘৰটো গভৰ্ণমেণ্ট কোৱাৰ্টাৰটো চাৰ্কিট হাউচৰ কিনাৰত এটা বাংলো আছিলে মোক DCয়ে অনুগ্ৰহ কৰি দিছিলে সেইকাৰণে আৰামছে তাত আছিলোঁ সেই ঘৰটোৰ কাষতেই চাৰ্কিট হাউচ দেখিছোঁ যে পাৰ্কত ৰাধাকৃষ্ণনে খোজকাঢ়ি আছে তো মই লাহেকৈ আহিলোঁ আহি পেলাই ৰাধাকৃষ্ণনক নমস্কাৰ দিলোঁ ছাৰ মই ডিষ্ট্ৰিক্ট পাব্লিচিটি অফিচাৰ হেন তেন ক'লোঁ আৰু কথা পাতিলোঁ আৰু তোমাৰ ইয়াত কিমান বছৰ হ'লে এনেকৈ সুধিলে ঘৰুৱা মই ছাৰ আপোনাৰ এটা বিচিত্ৰ কাহিনী কওকচোন আপোনাৰ জীৱনৰ বিচিত্ৰ কাহিনী মই মনত থকা বিচিত্ৰ কাহিনী ধেৰ আছে কিন্তু এটা কথা কওঁ বাৰু তোমাক সংক্ষিপ্তভাৱে মই যেতিয়া ইউনেস্কোৰ চেয়াৰমেন আছিলোঁ ইউনাইটেড নেশ্যনছ এডুকেশ্যন এণ্ড চাইণ্টিফিক কনফাৰেঞ্চ ইউনাইটেড নেশ্যনছৰ তেওঁ ইউনেস্কোৰ চেয়াৰমেন আছিলে তেতিয়া তেওঁ পেৰিছলৈ গৈছিলে পেৰিছত লেকচাৰ আছিলে তেওঁ অৰিয়েণ্টেল ফিলচফি প্ৰাচ্য দৰ্শনৰ ওপৰত লেকচাৰ দিব তেতিয়া অৰিয়ল আছিলে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি অৰিয়ল তেওঁ অৰিয়লে তেতিয়া দেখিলোঁ যে প্ৰেচিডেণ্ট নাই অহা ৰাধাকৃষ্ণ প্ৰেচিডেণ্ট অহা নাই মিটিং যেতিয়া ভাগিলে ভাগি পেলাই ওলাই আহিলত গাড়ীত উঠিবলৈ আহিছে যে প্ৰেচিডেণ্ট আহি আছে তেতিয়া প্ৰেচিডেণ্ট আপোনাকতো মই মিটিঙত নেদেখিলোঁ আই ৱাজ ভেৰি মাছ দেয়াৰ বোলে ক'ত আপোনাকতো নেদেখিলোঁ মই আই ৱাজ ভেৰি মাছ দেয়াৰ নট এজ দ্য প্ৰেচিডেণ্ট অফ ফ্ৰান্স বাট এজ এ ষ্টুডেণ্ট অফ ফিলচফি টু লিচন টু দি গ্ৰেটেষ্ট ফিলচফাৰ ফ্ৰম দি অৰিয়েণ্ট প্ৰাচ্যৰ মই মহৎ দাৰ্শনিকজনক শুনিবলৈ আহিছোঁ ৰাষ্ট্ৰপতি হৈ অহা নাই তেতিয়া কৈছে বোলে তেওঁলোকৰ আমাৰ ইয়াতো সেইটো কল্পনা কৰিব পাৰে মানে ৰাষ্ট্ৰপতিয়ে তেনেকৈ কোৱাটো আমাৰ ইয়াতো আপুনি এজন ভাগ্যৱান লোক বিভিন্ন দিশৰ পৰা বহুত মহৎ লোকক লগ পালে আৰু সুদীৰ্ঘ জীৱন আপুনি এনেকৈ পাই থাকক আৰু আপোনাৰ জীৱনকালত আৰু মহৎ লোকৰ আগমন হওক আৰু সকলো কথা আপুনি এদিন লিপিবদ্ধ কৰি আমাৰ অসমীয়া সমাজক জনাব বুলি আশা কৰিলোঁ উপনিষদত কৈছিল যি বেদ শাৰদ শতম আপুনি শততা শৰত গৰকি যাওক সেই কামনাৰে আজিলৈ ইমানতে সামৰিছোঁ এটা সুন্দৰ সন্ধিয়া উপহাৰ দিয়াৰ কাৰণে মই আপোনাক বহুত ধন্যবাদ দিলোঁ বহুত ধন্যবাদ দিলোঁ থেংক ইউ This program was brought to you by Oil India Limited, a people's company.